নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং লৈ আহিছো কাইলৈ খানাপাৰাত হাই ভোল্টেজ এখন বৈঠক হাই ভোল্টেজ এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দ্বিতীয়বাৰলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই শপত গ্ৰহণ অনুষ্ঠানতে কেইবাগৰাকীও মন্ত্ৰীও কৰিব শপত গ্ৰহণ কিন্তু অসম মন্ত্ৰী সভাত কোন কোন অন্তৰ্ভুক্ত হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে অসম মন্ত্ৰী সভাক লৈ কৰিছে এটা গুৰুত্বপূৰ্ণ মন্তব্য টাইম এইট বিগ ব্ৰেকিং কোন কোন থাকিব অসম মন্ত্ৰী সভাত কাইলৈ যেটো এখন হাই ভোল্টেজ শপত গ্ৰহণ সমাৰোহ অনুষ্ঠিত হ'ব খানাপাৰাত অসম মন্ত্ৰী সভাক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য হাই প্ৰফাইল নেতাৰে ভৰি পৰিছে এতিয়া গুৱাহাটী মহানগৰী নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে অসম মন্ত্ৰী সভা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক হোটেল ৰেডিসন ব্লুত আলোচনাত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহ বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা পুৱা 7 বজাৰ লগে লগে প্ৰকাশ পাব নতুন চৰকাৰৰ মন্ত্ৰী তালিকা অৰ্থাৎ পুৱা 7 বজাৰ লগে লগে খবৰ পাব ৰাজ্যবাসীয়ে কোন কোন হ'ব অন্তৰ্ভুক্ত অসম মন্ত্ৰী সভাত দিল্লীৰ হাই প্ৰফাইল এনডিএৰ নেতাই আজি ভৰি পৰিব গুৱাহাটী সন্ধিয়া 5 বজাৰ পৰাই ভৰি পৰিব 10:25 অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিশা 10 বজাত অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আজি অসমত উপস্থিত হ'বহি বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বিজেপি শাসিত 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আজি উপস্থিত হ'বহি অসমত আৰু সমান্তৰালভাৱে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীও আজিয়েই অসমলৈ আহিব নীতিন নবীনৰ সৈতে আলোচনাৰ পিছতহে কাইলৈ কেইজন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব তাৰ সিদ্ধান্ত লোৱা হ'ব মন্ত্ৰী সভাত নতুন মুখ থাকিব নে পুৰণি মুখ থাকিব সেই বিষয়েও ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ল'ব সিদ্ধান্ত অসম মন্ত্ৰী সভাক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব আজি নিশাৰ ভাগত কাইলৈ ৰাতিপুৱা 7 বজাতে আনুষ্ঠানিকভাৱে মুকলি হ'ব তালিকা আৰু এই কথা জনাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ জনাইছো সমগ্ৰ গুৱাহাটী মহানগৰীত এতিয়া উখল মাখল পৰিৱেশ কাৰণ তৃতীয়বাৰলৈ ৰাজপাটত বহিব এনডিএৰ নেতৃত্বাধীন বিজেপি চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক বিশেষ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন কৰা হ'ব কাইলৈ আৰু শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত উপস্থিত হৈ সমগ্ৰ প্ৰস্তুতিৰ বুজ লৈছে যেহেতু বিশাল সমাৰোহৰ আয়োজন কৰিছে আৰু এই বিশাল সমাৰোহ সুকলমে সম্পন্ন হৈছে নে নাই বা প্ৰস্তুতি কিদৰে চলিছে সেই সন্দৰ্ভত ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই পৰিস্থিতিৰ বুজ লৈছে আৰু এই মুহূৰ্তত যদি আমাৰ হাতত পূৰ্বৰ দৃশ্যাংশ আছে যি দৃশ্যসমূহ দেখিবলৈ পোৱা গৈছিল যে খানাপাৰাত এতিয়া যি বিশাল আয়োজন চলিছে তাক লৈ বহুকেইটা দৃশ্য আমাৰ হাতত পৰিছে খানাপাৰাৰ পৰা আমাৰ সংবাদদাতা ৰঞ্জন হাজৰিকা ইতিমধ্যে আমালৈ সেইসমূহ দৃশ্য প্ৰেৰণ কৰিছে গতিকে সেইসমূহ দৃশ্য হাফ প্লেটত লগাই যাব লাগে যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে আৰু অসম মন্ত্ৰী সভাৰ তালিকাক লৈ সমগ্ৰ ৰাজ্যবাসীৰ মাজত এতিয়া ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে এবাৰ অসম মন্ত্ৰী সভাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হ'ব এই বিষয়টোক লৈ প্ৰতিগৰাকী অসমৰ জনসাধাৰণৰ মনতে প্ৰশ্নৰ উদয় হোৱা দেখিবলৈ পোৱা গৈছে সকলোৱে আশা কৰি আছে তেওঁলোকৰ প্ৰিয় নেতাগৰাকী অন্তৰ্ভুক্ত হ'বনে নাই তাক লৈ আচলতে সকলোৰে মনত জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছে আৰু এনে অৱস্থাত অসম মন্ত্ৰী সভা সন্দৰ্ভত কেন্দ্ৰৰ সৈতে অসমৰ এনডিএৰ তৰফৰ এনডিএ মিত্ৰ দলসমূহৰ সৈতে ইটোৰ পিছত সিটো আলোচনা চলি আছে কিন্তু সকলো আলোচনা যেহেতু ফোনতে শেষ নহয় গতিকে আজিৰ নিশাৰ ভাগলৈ বৈঠক অনুষ্ঠিত হ'ব মাজনিশা পৰ্যন্ত আজি বৈঠক অনুষ্ঠিত হ'ব যেহেতু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আহিব নীতিন নবীনৰ সৈতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে এই সন্দৰ্ভত অসম মন্ত্ৰী সভা সন্দৰ্ভত আলোচনা কৰিব আৰু তাৰ পিছতে অসম মন্ত্ৰী সভাত কোন কোন নতুন মুখ দেখিবলৈ পাব সেই কথা আপুনি জানিবলৈ পাব কাৰণ আজি কিছু সময়ৰ পিছৰে পৰা সমগ্ৰ গুৱাহাটী মহানগৰীত সাংঘাতিক ব্যস্ততা আপুনি দেখিবলৈ পাব গুৱাহাটী মহানগৰীত আজি নিশাৰে পৰা হাই প্ৰফাইল নেতাৰে ভৰি পৰিব দিল্লীৰ বহুকেইজন এনডিএৰ হাই প্ৰফাইল নেতাৰে ভৰি পৰিব আৰু সমান্তৰালভাৱে বিজেপি শাসিত 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব অসমলৈ
কৰিবলৈ অসমৰ পবিত্ৰ ভূমিত একেলগে 21 ৰাজ্যৰ মুখ্যমন্ত্ৰী দেশৰ 21 ৰাজ্যৰ মুখ্যমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী থাকিব গৃহমন্ত্ৰী থাকিব প্ৰতিৰক্ষা মন্ত্ৰী থাকিব কৃষি মন্ত্ৰী থাকিব কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব আজিৰ নিখাৰ ভাগৰ পৰা আসলতে সকলো উপস্থিত হ'ব আৰু তাৰ পিছৰে পৰা আজি নিখাৰ ভাগৰে পৰা সম্পূৰ্ণ গুৱাহাটী মহানগৰীত এক ব্যতিক্ৰম পৰিৱেশ দেখিবলৈ পাব শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আজি অসমত উপস্থিত হ'বহি বহু কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী বিয়লি 7 বজাত পাবহি কোন কেতিয়া আহিব বিয়লি 7 বজাত পাবহি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান নিশা 10 বজাত পাবহি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত হ'ব মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাম খেমচন সিং মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণবিছ আহিব বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীও আহিব 30খন চাৰ্টাৰ্ড বিমান আপুনি আজি দেখা পাব বৰ্জাৰ বিমানবন্দৰত মিজোৰামৰ মুখ্যমন্ত্ৰী লালটুহমা এনডিএৰ বাহিৰৰ যিসকল মুখ্যমন্ত্ৰী আছে তেওঁলোকো থাকিব উপস্থিত থাকিব মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব কেইবাগৰাকীও বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত বহু কেইগৰাকী বিশিষ্ট উদ্যোগপতি থাকিব আজি আহি অসমত উপস্থিত হ'ব মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক আহিছে উপস্থিত থাকিব অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাউনা মেনো আৰু 10:25 উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিল্লীৰ হাই প্ৰফাইল এনডিএৰ নেতাই আজিৰে পৰাই ভৰিব সমগ্ৰ গুৱাহাটী মহানগৰী আৰু যাৰ বাবে গুৱাহাটী মহানগৰীত এতিয়া প্ৰতিটো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে ব্যাপক এক আয়োজন চলিছে সকলো পৰিষ্কাৰ কৰি তোলা হৈছে গুৱাহাটী মহানগৰীত কাৰণ কাইলৈ পুৱাৰ ভাগতে যেহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গৃহমন্ত্ৰীৰ উপস্থিতিত 21 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আজি সন্ধিয়া 5 বজাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহি অসমত উপস্থিত হ'বহি এনেধৰণে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে দিল্লীৰ যিসকল হাই প্ৰফাইল এনডিএ নেতা আছে সকলোকে আদৰিবৰ বাবে এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে গুৱাহাটী মহানগৰীত আৰু যাৰ বাবে ব্যাপক আয়োজন চলিছে সমগ্ৰ পৰিস্থিতি নিজেই বুজ লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অসম মন্ত্ৰী সভাক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ হাতত আছে আগবঢ়াবলৈ চেষ্টা কৰিছো দিনৰ 11 বজাত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু এনডিএ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী সকলো অহাকালি এই সমাৰোহত যোগদান কৰিব ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব বিদেশী ৰাষ্ট্ৰদূত কেইবাজনো আহিব আৰু আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আহিব আমাৰ দলৰ কাৰ্যকৰ্তাসকল আহিব আমাৰ সমগ্ৰ অসমতে থকা আমাৰ বুথ সমিতিসমূহৰ সভাপতিসকল আহিব এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অহাকালি অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী আজি নিশা 10:30 বজাত গুৱাহাটীত আহি উপস্থিত হ'ব গৃহমন্ত্ৰী ডাঙৰীয়া ৰাজনাথ সিং ডাঙৰীয়া নীতিন নবীন ডাঙৰীয়া নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী সকলো আজি নিশা আহি উপস্থিত হ'ব আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে অসম মন্ত্ৰীসভাৰ সম্পৰ্কত মই তেওঁৰ লগত আলোচনা কৰিব পাৰিম কাৰণ এতিয়া টেলিফোনত মিনিষ্ট্ৰীৰ কথা পাতিব নোৱাৰি গতিকে যোন মন্ত্ৰী হ'ব অহাকালি ৰাতিপুৱা 7টা বজাতহে তেখেতসকলেও গম পাব কাৰণ নীতিন নবীন ডাঙৰীয়া ৰাতি 10 বজাত আহি উপস্থিত হ'ব তাৰ পিছতহে মই তেওঁৰ লগত আলোচনা কৰিম কি আৰু যেতিয়া মই এয়াৰপৰ্টৰ পৰা আহিম গাড়ীখনৰ লগত বহি দিলে আহি ৰেডিশ্যন পাওঁ মানে আলোচনা হৈ যাব এইখিনিয়ে সময় লাগিব কিন্তু মই টেলিফোনত পতা নাই তেখেতক যিহেতু মই ৰিচিভ কৰিব যামেই তেওঁৰ গাড়ীখনত বহি দিলে ৰেডিশ্যন পাওঁ মানে আলোচনা হৈয়ে যাব ইমানটো দীঘলীয়া নহয় কিন্তু তেখেতৰ অনুমোদন ল'ব লাগিব মই যিমান দেখিছোঁ 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী আহিব আৰু এনডিএৰ বাহিৰতো মিজোৰামৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব অহাকালি দিনৰ 11 বজাত অসমৰ নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰতিৰক্ষা মন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়া দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী
আৰু NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী সকলো অহাকালি এই সমাৰোহত যোগদান কৰিব। ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব। বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত কেইবাজনো আহিব আৰু আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আহিব। আমাৰ দলৰ কাৰ্যকৰ্তাসকল আহিব। আমাৰ সমগ্ৰ অসমতে থকা আমাৰ বুথ সমিতিসমূহৰ সভাপতিসকল আহিব। এটা খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অহাকালি অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী আজি নিশা 10:30 বজাত গুৱাহাটীত আহি উপস্থিত হ'ব। গৃহমন্ত্ৰী ডাঙৰীয়া, ৰাজনাথ সিং ডাঙৰীয়া, নীতিন নবীন ডাঙৰীয়া, নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী সকলো আজি নিশা আহি উপস্থিত হ'ব। আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে অসম মন্ত্ৰীসভাৰ সম্পৰ্কত মই তেওঁৰ লগত আলোচনা কৰিব পাৰিম, কাৰণ এতিয়া টেলিফোনত মিনিষ্ট্ৰীৰ কথা পাতিব নোৱাৰি। গতিকে যোন মন্ত্ৰী হ'ব অহাকালি ৰাতিপুৱা 7টা বজাতহে তেখেতসকলেও গম পাব, কাৰণ নীতিন নবীন ডাঙৰীয়া ৰাতি 10 বজাত আহি উপস্থিত হ'ব। তাৰ পিছতহে মই তেওঁৰ লগত আলোচনা কৰিম। কি আৰু যেতিয়া মই এয়াৰপৰ্টৰ পৰা আহিম, গাড়ীখনৰ লগত বহি দিলে আহি ৰেডিশ্যন পাওঁ মানে আলোচনা হৈ যাব। এইখিনিয়ে সময় লাগিব, কিন্তু মই টেলিফোনত পতা নাই। তেখেতক যিহেতু মই ৰিচিভ কৰিব যামেই, তেওঁৰ গাড়ীখনত বহি দিলে ৰেডিশ্যন পাওঁ মানে আলোচনা হৈয়ে যাব। ইমানটো দীঘলীয়া নহয়, কিন্তু তেখেতৰ অনুমোদন ল'ব লাগিব। মই যিমান দেখিছোঁ 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী আহিব আৰু NDAৰ বাহিৰতো মিজোৰামৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব।